সকলোকে নমস্কাৰ জনাইছোঁ মানে আচলতে মেইন কথাটো হ'ল মই কমেণ্ট বক্সত মানে বহুত কমেণ্ট দেখা পালোঁ এই নিউজত হওক বা এই নানানটা ভিডিঅ' নানানটা পোষ্টৰ কমেণ্টত তাৰমানে বহুত ভিডিঅ' দেখা পালোঁ দেখা পাই কিনে ময়ো কমেণ্ট কৰিম বুলি ভাবিলোঁ কিন্তু কমেণ্ট লিখবাৰ কাৰণে তাৰমানে মোৰ ইমান কথা আছে কমেণ্ট বক্সত তাৰমানে কায়ো নপঢ়ব এইখিনি তাৰমানে সেইকাৰণে মই এটা ভিডিঅ' বনাব আহিলোঁ এই যে ঋতু কলিতা আৰু মানে আমাৰ শিল্পী সমাজৰ মাজত যিখন তাৰমানে কিবা এখন যুদ্ধ চলি আছে যুদ্ধ বুলিয়ে ক'লোঁ মই কিন্তু সেই যুদ্ধখনত ঋতু কলিতা সিংহ মই ক'ব বিচাৰোঁ ঋতু কলিতা সিংহ তাৰমানে এই যিখন অসমখন যিখন জংঘলখনৰ বৰ্তমান সিংহটো ঋতু কলিতা কাৰণ এটাই গোটাই জংঘলখনৰ জংঘল মানে জংঘল বুলিয়ে ক'লোঁ এই গোটাই অসমৰ আপোনালোকে কমেণ্ট বক্সত যাব যদি 10টা কমেণ্ট পঢ়ে 9টাই ঋতু কলিতাৰ ফেভাৰত আছে আৰু শিল্পী সমাজৰ এগেইনষ্টত আছে আৰু কৈছিল নেকি কথাখিনি কি কৈছিল একবাৰ ভিডিঅ'খিনি মানে ভালকৈ চালে গম পাব যিবিলাকে নিগেটিভ কমেণ্ট কৰি আছে তেওঁলোকেও গম পাব যে আচলতে মই নিজেও ভুল কৰিছোঁ তাৰমানে যদি নিগেটিভ কমেণ্টটো কৰিছে সেইবিলাক ডিলিট কৰি দিব যদি মানে পিছত বেলেগৰ গালি খাব ইচ্ছা নাই বা বেলেগে স্ক্ৰীনশ্বট ৰাখি থৈ দিছে তো সেইবিলাক শুধৰাই ল'ব নহ'লে আপোনালোকৰ পিছত মানে মানুহে ৰাস্তাত লগ পালেও তই কমেণ্ট কৰিছিলি না ভাই তই মোক কমেণ্ট কৰিছিলি না ৰাস্তাত আপোনালোকৰো বেয়া হ'ব কেতিয়াবা কোনোবাই বেলেগে ধৰি দিব আপোনালোকক ঠিক আছে এটা কথাটো হ'ল এই যে ঋতু কলিতাই লাইভ এটাত দুটা বেয়া শব্দ কওঁতে যেনেকৈ গোটেই শিল্পী সমাজখন ওলাই আহিল ক'ত বোলে মানে এশনা 200 মানুহ যে আহিকে দিছপুৰত তাৰমানে হেৰি কৰিল কেছটো দিলে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ ৰিচেণ্টলি আমাৰ ৰাজীৱ হদিয়া আমাৰ মানে কি কয় শ্ৰদ্ধাৰ ৰাজীৱ হদিয়া তেখেত ঢুকাই গ'লতো তেখেতৰ গান ময়ো শুনিছিলোঁ কিন্তু তেখেতক আচলতে মই চিনি পোৱা নাছিলোঁ আমাৰ শিল্পী সমাজখন এনেকুৱা আছিল যে তেখেতক আমাৰ লগত চিনাকিয়ে কৰি নিদিল আমাৰ ভৱিষ্যত প্ৰজন্মই চিনি নাপালে যদি জুবিন গাৰ্গে চিনি নাপাওঁ বুলি নকলা হয় কাৰণ জুবিন গাৰ্গে চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে ভিডিঅ'টো ভাইৰেল হ'ল আৰু সেইকাৰণে চিনি পোৱা হ'ল সেইটোত জুবিন গাৰ্গক মই ধন্যবাদহে দিব বিচাৰোঁ সেই ক্ষেত্ৰটোত আৰু সেই ক্ষেত্ৰটোত এই আমাৰ শিল্পী সমাজখন ক'ত আছিল তেতিয়া এওঁলোকে ক'ত আছিল যে এনেকৈ কিয় ওলাই নাহিল তেতিয়া সেই সময়ততো কাৰো এনেকুৱা আৰ্গুমেণ্ট কাৰো এনেকুৱা মানে ভিডিঅ'টো দেখা নাছিলোঁ এনেকুৱা মানে নিউজ লাইভত আহি কিনে আমি শিল্পী আমি অমুক আমি তমুক আমি ৰাজীৱ হদিয়াৰ হেৰি কৰোঁ সেইবিলাকতো নাহিল আৰু ৰাজীৱ হদিয়াৰ নিচিনা জাতি মাটিৰ কাৰণে গান গোৱা মানুহক আপোনালোকে কিয় প্ৰমোট নকৰিলে তেওঁক অসমৰ মানুহৰ লগত চিনাকি কৰি কিয় নিদিলে আপোনালোকৰ এইটো শিল্পী সমাজৰ দায়িত্ব নাছিল নেকি আৰু এতিয়া বৰ্তমান আপোনালোকে লাগি আছে ক'ত দুটা ঋতু কলিতাই দুটা বেয়া শব্দ কৈছে অবভিয়াছলি আপোনালোকে যোগ্য সেই দুটা নহয় আপুনি হাজাৰ বেয়া শব্দ শুনাৰ যোগ্য কাৰণ আপোনালোকেও তাৰমানে আপোনালোকে যোগ্য বুলি এইকাৰণে ক'লোঁ কাৰণ এই গানত আপোনালোকৰ কি হেৰি কৰো লাগে কিবা এনেকুৱা ডুৱেল মিনিঙৰ গান বহুত আছে আপোনালোকৰ তাপিলা ডাঙৰ চাই মানে এনেকুৱা আৰু তাৰমানে এইবিলাক কি তাৰমানে এইবিলাক আপোনালোকে গানৰ সুৰত কৈছে মানে ভাল তাৰমানে গানৰ সুৰত চব ভাল নেকি আৰু ঋতু কলিতা এজন এনেকুৱা মানুহ যিজনে আপোনালোকক খুলি চিধাকৈ মুখত যি আহিছে সেইটো কথাকে কৈ দিছে আৰু তাৰ কাৰণে যদি কিবা এটা ভুল শব্দ ওলাইছে চৰি বুলি কৈছে সেইটোত গোটেই অসমখনে দেখা পাইছে আৰু আপোনালোকৰ লগত কিন্তু কোনো নাই মই এই শিল্পী সমাজক এই কথাখিনি কৈছোঁ ঠিক আছে আৰু এই ছেম কথাখিনিয়ে আৰু মই এটা কথা ক'ব বিচাৰোঁ প্ৰত্যেক বছৰে বহাগৰ আগত তাৰমানে বহাগ অহাৰ আগত গায়কবিলাকৰ কিবা এখন মেনু কাৰ্ড আহে মানে সেই মেনু কাৰ্ডখনত তাৰমানে কাৰ কিমান প্ৰাইজ হ'ব কাৰ কিমান কি হ'ব সেইটোত তাৰমানে মানে ধৰি লওক হয়তো আলোচনা কৰিয়ে দিয়ে বোধহয় চবে লগ লাগি কিনে তাৰমানে কাৰণ এটাই এই কিবা এটা বিহু এটা প্ৰগ্ৰেমত যাই আছোঁ তাৰমানে ছাপ'জ বিহু কাশ্যপৰে ক'ৰবাত এটা কিবা বিহুত প্ৰগ্ৰেম আছে থাকিলে এসপ্তাহ আগতে এনেকুৱা এটা হৈছে মই অমুকত যাই আছোঁ অমুকত মই আহি আছোঁ আপোনালোকক লগ পাম তাতে অমুক তমুক দি দিয়ে মানে অনুৰাগীখিনিক দি দিয়ে আৰু তাতে উপস্থিত হ'ব দিয়ে সেই সেনেকৈ ছেম যদি তেওঁলোকৰ যদি সেই বাজেটখনৰ যিখন তেওঁলোকে বনাইছিল মানে যিখন তাৰমানে পাব্লিছ হৈছিল লিষ্টখন যে অমুকৰ ইমান ৰেট তমুকৰ ইমান ৰেট সেই বস্তুখন যদি তেওঁলোকৰ নহয়ে তেওঁলোকে এটা ভিডিঅ' কিয় নিদিল আৰু এইটো কথাৰ ওপৰত অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই অলৰেডি এটা ধুনীয়াকৈ ভিডিঅ' বনাইছে তেওঁৰ ভিডিঅ'টো চাব তেতিয়া চব বুজি পাব।
এই যে শিল্পীসকলে এখন তালিকা ওলাইছিল, আপোনালোকৰ মনত আছেনে? প্ৰতিটো বহাগ বিহুৰ আগে আগে শিল্পীৰ মাননিৰ এখন তালিকা ওলায়। এই তালিকাখন যে ওলাল, চাৰিওফালে যে প্ৰচাৰ হ'ল, আলোচনা হ'ল, এই তালিকাখন আমি নিৰ্ধাৰণ নকৰোঁ বুলি কোনোবা এগৰাকী গায়ক গায়িকা জনালেনে? নাই জনোৱা। ঠিক আছে, এজনেও মুখ খুলিয়ে ক'ব অহা নাই যে এইখন বাজেটখন আমাৰ নহয়। আৰু দুই এজনক কোৱা শুনা পালোঁ, আৰু শুনক, আৰু দুই এজনক কোৱা শুনা পালোঁ যে এজন যে মানে এই ৰেটটো নিৰ্ধাৰণ কৰা ব্যক্তিগত তাৰমানে ব্যক্তিগত অধিকাৰ আছে, যিকোনো মানুহজনৰ ব্যক্তিগত অধিকাৰ আছে। আৰে ভাই, ব্যক্তিগত অধিকাৰ আছে মানিছোঁ, ঠিক আছে, কিন্তু সামাজিক দায়বদ্ধতা বোলা বস্তু এটা থাকিব লাগে তাৰমানে। কাৰণ কি, আমি গাঁৱৰ বিহু কমিটিৰ মেম্বাৰ হিচাপতো মই আপোনাক কথাখিনি কওঁ, আপোনাৰ ব্যক্তিগত ৰেট কেনেকৈ হ'ব? আপুনি ব্যক্তিগত আপুনি ৰেট লগাই কিনে ঘৰত বহি থাকিব লাগিব তেতিয়াহ'লে। এতিয়াৰ পৰাতো আপোনালোকে, মই কৈছোঁ, আপোনালোকে যদি ৰেট নকমায় আপোনালোকে কমি যাব, চিধা কথা এইটো। ডাঙৰ ডাঙৰ ছিংগাৰে এইবাৰ বহি থাকিব লাগিব। কাৰণ এইটোৱে ঋতু কলিতা, মই সেইকাৰণে কৈছোঁ ঋতু কলিতা এটা সিংহ, বৰ্তমান যুগত বৰ্তমান সময়ত সিংহ এটা, কাকো খাতিৰ নকৰে আৰু খাতিৰ কৰিবও নালাগে একচুৱেলি। ইমানখিনি নিজৰ ভিতৰত যেতিয়া মানে সেই আছে, মানে বিশ্বাস এটা আছে, খাতিৰ কৰিব নালাগে আপোনালোকৰ নিচিনা মানুহ। গতিকে মোৰ এই কথাখিনি মোৰ ক'ব লগাখিনি মই ৰাখিলোঁ আপোনালোকৰ সন্মুখত। আপোনালোকৰ মোৰ যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টত কওক বা আপোনালোকেও ভিডিঅ' বনাওক। আৰু যদি মানে শিল্পী সমাজৰ কি ভুল আছে, আৰু এইবাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এটা বস্তু আপোনালোকক মানে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিব, এইবাৰ পাৰিলে একদম ডাঙৰ বিহুটো সৰু সৰু ছিংগাৰ মাতক। মই একচুৱেলি ক'বৰ কাৰণে কোনো নহয়, কিন্তু বহুত ডাঙৰ বিহুটো ঘৰৰ ওচৰৰ, গাঁৱৰ ওচৰৰ তেনেকুৱা ধৰণৰ সৰু সৰু ছিংগাৰ কেইজনমান মাতক। গোটেই ৰাতি পোহৰ কৰি দিয়ক সিহঁতক মাতি কিনে। ডাঙৰ গায়কখিনিক অলপ এভইড কৰক। মানে কান্ধত বহি তেওঁলোকে কাণত কামুৰিব ধৰিছে তাৰমানে। কথাটো এইটো, আমিহে জানো কালেকশ্যন কৰি কিনে ক'ৰ পৰা কেনেকৈ পইচা আহে। 10 লাখ টকা 15 লাখ টকা এটা মানে এক ৰাতিৰ ভিতৰত লৈ যোৱাটো ধেমালি কথা নহয়। তথাপি জুবিন গাৰ্গক মাতে, তথাপি পাপনক মাতে, তথাপি ভিঘু কাশ্যপক মাতে, ডাঙৰ ছিংগাৰখিনিক চাব বিচাৰে। অনুৰাগী ইমান ডাঙৰ অনুৰাগী আপোনালোকৰ, আমিবিলাক ইমান ফেন আমি, কিন্তু আপোনালোকে কি কৰে, বৈদ্য ডাঙৰ বেপাৰ এখন খুলি থৈ দিছে। মানে এনেকুৱা এখন বেপাৰ, তাৰমানে বহাগ লগালৈকে আপোনালোকৰ ডাইৰেক্ট দোকান খোলা, মেনু কাৰ্ড হাজিৰ। বাকী মোৰ ক'ব লগা বেলেগ একো নাই। মোৰ কথাখিনিত যদি কোনোবাৰ কিবা মানে আঘাতো হৈছে লাগিব দিয়ক, কথা নাই। মোৰ কথাখিনি সত্য, আৰু বাকী ক'ব লগা মোৰ এইখিনিয়ে আছিল। ধন্যবাদ। জয় অসম।